মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই ক্লাছ 6ৰ চেপ্টাৰ 5 আমাৰ চৌপাহৰ বস্তুবোৰ চেপ্টাৰৰ যিখিনি অনুশীলনী প্ৰশ্ন উত্তৰ এই গোটেইখিনি ভিডিঅ'টোত ডিসকাস কৰিম আপ টু কোৱেশ্চন নম্বৰ 10 লৈকে। গতিকে কোৱেশ্চন নম্বৰ 1 কি কৈছে চোৱা, ইয়াত কিছুমান শুদ্ধ উত্তৰ দিয়া আছে, এইখিনি গুল কৰিব দিছে। গতিকে নম্বৰ 1 টো চোৱা, দ্ৰব্য যি পৰিমাণৰ ঠাই আগুৰি থাকে তাক আমি কি বুলি কওঁ? আয়তন। এনসাৰ সি, আন্ডাৰ মাৰ্কা দিবা, সি হ'ব। তলৰ কোনবিধ স্বচ্ছ পদাৰ্থ? ইয়াৰ চাৰিটাৰ স্বচ্ছটো হ'ব কাঁচ। কোনবিধ অৰ্ধ স্বচ্ছ? এটা কাঁচৰ গিলাচ দিয়া আছে, দাপোন, তেল হনা কাগজ আৰু ষ্টিলৰ গিলাচ। ইয়াত তেল হনা কাগজটো হ'ব অৰ্ধ স্বচ্ছ। তলৰ গুটটোৰ পৰা অমিলটো বাছি উলিয়াব দিছে, সোণ, এলুমিনিয়াম, তাম, বাঁহ। এই চাৰিটাৰ শুদ্ধ আনসাৰটো হ'ব বাঁহ। কাৰণ চোৱা, সোণ, এলুমিনিয়াম আৰু তাম এই তিনিটা হ'ব ধাতু, আৰু বাঁহটো ধাতু নহয়, তেনেকৈ আমি লিখিব পাৰিম। 2 নম্বৰ, তলৰ কোনবোৰ বস্তু পানীত দ্ৰৱণীয়? মই 1 নম্বৰৰ এইখিনি এনসাৰটো ইয়াত লিখি লৈছিলোঁ, ইয়াত চাব পাৰিবা। নম্বৰ 1 আনসাৰ আয়তন, কাঁচ, তেল হনা কাগজ। 4 নম্বৰ বাঁহ। 2 নম্বৰ, ইয়াত কিছুমান পদাৰ্থ দিছে যিবোৰ পানীত দ্ৰৱণীয় আৰু কোনবোৰ পানীত অদ্ৰৱণীয় লিখিব দিছে। এ নম্বৰ দিছে চেনি। চেনি জানো যে পানীত দ্ৰৱণীয়। বি নাৰিকল তেল অদ্ৰৱণীয়। বালি অদ্ৰৱণীয়। ডি মৌ দ্ৰৱণীয়। চকৰ গুড়ি দ্ৰৱণীয়। পিঠাগুড়ি 1 নম্বৰ দ্ৰৱণীয়। নিমখ দ্ৰৱণীয়। গোটেইখিনি মই ইয়াত লিখি দিছোঁ, 2 নম্বৰ চাই লোৱা। গোটেইখিনি ইয়াত লিখা আছে। থ্ৰী নম্বৰ কৈছে পদাৰ্থ কি? উদাহৰণ সহ ব্যাখ্যা কৰা। পদাৰ্থ কাক কোৱা হয়? যাৰ ভৰ আৰু আয়তন আছে তাক পদাৰ্থ বোলে। যাৰ ভৰ আৰু আয়তন আছে তাক পদাৰ্থ বোলে। পানী, বালি আৰু শিলগুটিৰ ভৰ আছে, আৰু এইবোৰৰ প্ৰত্যেকেই কিছু ঠাই আগুৰে, অৰ্থাৎ প্ৰত্যেকৰে আয়তনো আছে আৰু ভৰো আছে, যাক আমি পদাৰ্থ বুলি কওঁ। আয়তন আৰু ভৰ থকাৰ কাৰণে আমি পানী, বালি আৰু শিল এই গোটেইকেইটা উদাহৰণ দিয়া হৈছে, এইকেইটাক আমি পদাৰ্থ বুলি কওঁ, আৰু বহুতো আছে। 4 নম্বৰ, কি দুটা ধৰ্মৰ সহায়ত আমি ক'ব পাৰোঁ যে শিল এবিধ পদাৰ্থ? আমি জানো যে শিলৰ দুটা ধৰ্ম আছে, শিলৰ ভৰো আছে, আয়তনো আছে। এই দুটা ধৰ্মৰ কাৰণে শিলক আমি পদাৰ্থ বুলি কওঁ। শিলৰ ভৰ আৰু আয়তন আছে বাবে আমি ক'ব পাৰোঁ যে শিল এবিধ পদাৰ্থ। লিখিবা তেনেকৈ। 4বিধ দ্ৰব্যৰ নাম লিখিব দিছে যাৰ সহায়ত গিলাচ তৈয়াৰ কৰিব পাৰি। গিলাচ তৈয়াৰ কৰিব 4বিধ দ্ৰব্য হ'ল, এটা প্লাষ্টিকৰ গিলাচ আছে, কাঁচৰ গিলাচ কাঁচ, পিতল আৰু তীখা। 6 নম্বৰ, জ্যোতি কি? কিছুমান বস্তুৱে চিকমিকোৱা ধৰ্মটোক আমি জ্যোতি বোলে। যেনে বাঁহী, কাঁহী বাতি বা ষ্টীলৰ নতুন চামুচ বা গিলাচ পোহৰত চিকমিকায়, আৰু সেই চিকমিকনি যিটো গুণ আছে তাক আমি জ্যোতি বুলি কওঁ। 7 নম্বৰ, তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা। এতিয়া শুদ্ধ নে শুদ্ধ আমি কেনেকৈ গম পাম? বাক্যটো দিয়া আছে, কাঠ স্বচ্ছ কিন্তু কাঁচ অস্বচ্ছ। অশুদ্ধ, কাৰণ আমি জানো যে কাঠ হ'ল অস্বচ্ছ কিন্তু কাঁচহে স্বচ্ছ পদাৰ্থ, সেইকাৰণে প্ৰথমটো অশুদ্ধ হ'ব। কাঠৰ গুড়ি পানীত দ্ৰৱীভূত হয়, অশুদ্ধ। পানী নিমখত দ্ৰৱীভূত হয়, শুদ্ধ। কাঠৰ টুকুৰা পানীত উপঙে, শুদ্ধ। ইয়াৰ পিছত 2 নম্বৰ, নাৰিকল তেল পানীত দ্ৰৱীভূত হয়, অশুদ্ধ। গ্লিচাৰিন পানীত দ্ৰৱীভূত হয়, শুদ্ধ। 3 নম্বৰ, তাম আৰু লু জ্যোতিমান দ্ৰব্য, শুদ্ধ। এইচ বায়ু স্বচ্ছ, ই হ'ব শুদ্ধ। গোটেইকেইটাই ইয়াত লিখা হৈছে। 7 নম্বৰ তোমালোকে ইয়াত চাই লিখিব পাৰিবা। কুৱেশ্যন নম্বৰ 8, তলত দিয়া বস্তুবোৰৰ লগত দ্ৰব্যবোৰ মিলোৱা যিবোৰৰ পৰা বস্তুটো তৈয়াৰ কৰা হয়। টোকা বহী, আমি জানো টোকা বহী কাগজৰ দ্বাৰা তৈয়াৰ কৰা হয়। গজাল, লু, তাৰপিছত চকী কাঠৰ থাকে, কাঠ, সূতা, কপাহ। মই তেনেকৈ লিখি দিছোঁ আকৌ, টোকা বহী, কাগজ, গজাল, লু, এনেকৈ গোটেইকেইটা লিখা আছে। 9 নম্বৰ, প্লাষ্টিকেৰে তৈয়াৰী 5বিধ বস্তুৰ নাম লিখা। এতিয়া প্লাষ্টিকেৰে তৈয়াৰী 5বিধ বস্তুৰ নাম হ'ল প্লাষ্টিকৰ বটল, প্লাষ্টিকৰ মোনা, পুতলা,
খাদ্য সৰঞ্জাম পাত্ৰ প্লাষ্টিকৰ চকী এইকেইটা হ'ল প্লাষ্টিকৰ উদাহৰণ 10 নম্বৰ খালী ঠাই পূৰ কৰা একোটা বস্তু বিভিন্ন দেশেৰে গঠিত হ'ব পাৰে এটা হ'ল দ্ৰব্য কিতাপত লিখা হৈছে গোটেইখিনি দ্ৰব্যৰে গঠিত হয় পদাৰ্থসমূহ বস্তুবোৰ ভাগ কৰা পদ্ধতিটোক দেশ বুলি কোৱা হয় ভাগ কৰা পদ্ধতিটোক শ্ৰেণী বিভাজন বুলি কোৱা হয় লিখা আছে পিছতো ভৰ পিছতো আয়তন বস্তু এটা থকা পদাৰ্থৰ যেটো পৰিমাণ তাকে আমি বস্তুটোৰ ভৰ বুলি কওঁ বস্তু এটা যিমান ঠাই আগুৰে হে বস্তুটো আয়তন যিখিনি ঠাই আগুৰে তাক আমি আয়তন বুলি কওঁ ঠিক ইয়াৰ পৰা লিখিবা 11 নম্বৰ ইয়াত কি দিছে কিছুমান পদাৰ্থ দিছে আৰু ধৰ্ম লিখিব দিছে তীখাৰে নিৰ্মিত কাঁহী তীখাৰে যিবোৰ নিৰ্মিত কাঁহী থাকে এইবোৰ হ'ল জ্যোতিমান তীখাৰে নিৰ্মিত কাঁহী আমি জ্যোতিমান কাঁচৰ বটল স্বচ্ছ কাঠৰ টুকুৰা অস্বচ্ছ নিমখ পানী দ্ৰৱণীয় গতিকে এই ভিডিঅ'টোত কোৱেশ্চন নম্বৰ 11 লৈকে ডিসকাস কৰা হ'ল পিছৰ ভিডিঅ'টোত বাকিখিনি চেপ্টাৰত ডিসকাস কৰিম আৰু হেহলিকা সব ধন্যবাদ থাকিল আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ ফ্ৰেন্ড সাৰ্কেল থাকিলে তাত শেয়াৰ কৰি দিবা